পানীৰ অভাৱৰ বাবে চিৰাল ফাট মেলিছে আহিনৰ সজাল ধৰা পথাৰত। প্ৰয়োজনীয় বৰষুণ নপৰাৰ ফলত সেউজীয়া ধাননি মৰহি যাবলৈ আৰম্ভ কৰিছে। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত। প্ৰচণ্ড ৰ'দৰ ফলত শ্ৰীবৃদ্ধি নাইকিয়া হৈছে খেতি পথাৰত। যোগীঘোপাৰ মালৈগড়ত প্ৰচণ্ড খৰাঙৰ বাবে চকুৰে ধোঁৱা কোৱা দেখিছে কৃষকসকলে। আৰু এই সন্দৰ্ভত বিতং ৰূপত জনাব সতীৰ্থ সাংবাদিক খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে কেইবাদিন ধৰি বৰষুণ নপৰা হেতুকে কৃষকৰ মূৰত এতিয়া ৰামটাঙন পৰিব লগা হৈছে। আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব, ৰাজ্যত জলসিঞ্চন বিভাগ সম্পূৰ্ণৰূপে যে ব্যৰ্থ হৈছে তাৰ এক দৃষ্টান্ত দেখুৱাৰ বাবে ময়ো উপস্থিত হৈছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগড় গাঁওখনত। আৰু মালেগড়ত প্ৰায় ক'ব লাগিব 500 বিঘাতকৈ অধিক মাটিকালিত ইয়াৰ কৃষকে এইবেলি ধান খেতি কৰিছিল। কিন্তু যি সময়ত ভৰপূৰ ধানৰ ফচল উৎপাদন হোৱা সময়তে বিশেষকৈ ৰাজ্য চৰকাৰখনে জলসিঞ্চন বিভাগৰ অশোক সিংহালৰ নেতৃত্বত চলা জলসিঞ্চন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে এই মুহূৰ্তত ক'ব লাগিব এই ধৰণে মাটি চিৰাল ফাট মেলা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাই আছে এয়া হ'ল যোগীঘোপাৰ মালেগড়ৰ ধান খেতিৰ কাষত থকা মাটিৰ দৃশ্যাংশ। এতিয়া চিৰাল ফাট মেলিছে এই ধৰণে, যাৰ ফলত বিপাঙত পৰিছে ইয়াৰে কৃষকসকলে। আৰু ইয়াৰ যি কৃষিভূমি, সেই কৃষিভূমিৰ দৃশ্যাংশ মই পোনপ্ৰথমে মোৰ সতীৰ্থ সহযোগী আস্তুৰৰ দ্বাৰা দেখুৱাবলৈ বিচাৰিছোঁ। যে এই দৃশ্যাংশ দেখুৱাই আছে যে এই মুহূৰ্তত যিবোৰ ধান খেতি আছে, এই ধান খেতিবোৰৰ ফচল হোৱাৰ সময়তে এই মুহূৰ্তত বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ যিবোৰ পাতবোৰ আছে, পাতবোৰ ইতিমধ্যে বিভিন্ন ৰঙীন হৈ পৰিছে। আৰু মই যিহেতু এগৰাকী আদৰ্শ কৃষক ইয়াত আছে, মই এই আদৰ্শ কৃষকগৰাকীৰ সৈতেও কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম। যে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ নামটো কি, আৰু বিশেষকৈ ক'ব লাগিব আপোনালোকে ইয়াত কিমান মাটিকালিত ধান খেতি? মোৰ নাম শ্ৰী গগন চন্দ্ৰ কলিতা। মই ইয়াতে 5 বিঘা মাটি খেতি কৰিছোঁ। কিন্তু প্ৰথম অৱস্থাত খেতিৰ হেৰিটো ভালে আছিলে, কিন্তু বৰ্তমান এনেকুৱা এটা হৈ গৈছে মানে ধানবিলাক মানে মৰি যাব আৰম্ভ কৰিছে। মানে পানীৰ ব্যৱস্থা নাই, পানী দিব পৰা নাই। গোটেই মাহ ধৰি মানে বৰষুণ নাই আমাৰ ইয়াতে। গোটেই মোৰ বুলি নহয়, গোটেই মানে আমাৰ যিখিনি এৰিয়াত যিখিনি ধান এই আছে, অঞ্চল প্ৰায় 500 বিঘাতকৈ অধিক ধানবিলাক পুৰি গৈ আছে। তাৰমানে ধানবিলাক পুৰি গৈ আছে, মৰি যাব লাগছে। এতিয়া পানীটো ব্যৱস্থা নাইয়ে, ক'ৰবাৰ পৰা যে পানী দিম। আৰু ইয়াতে মানে কি পানীৰ ব্যৱস্থা, কোনো পানীৰ ব্যৱস্থাই নাই। জলসিঞ্চন বিভাগে কিবা নাই, আপোনালোকৰ কোনো ব্যৱস্থা নাই। জলসিঞ্চন বিভাগৰ কোনো ব্যৱস্থা নাই আমাৰ ইয়াতে। জলসিঞ্চন বিভাগে কোনো ধৰণৰ আপোনালোকক পানী যোগান অহাও নাই। এতিয়া কোনো মানুহ তেনেকুৱা ধৰণৰ কোনো ডিপাৰ্টমেণ্টলি মানুহ অহাও নাই। আমাৰ লগত এনেকুৱা কোনো কথা বতৰা পতা নাই। এই কথা হৈছে আমি মানে খেতি কৰি বিপাঙতহে পৰিছোঁ এতিয়া, গম পাইছে। বিশেষকৈ আপোনালোকৰ গাঁঠিত ধনেৰে এই ফচলবোৰ ৰুইছিলে। আৰু এই মুহূৰ্তত ফচল যিহেতু আপোনাৰ সংগতি উৎপাদন হোৱা প্ৰায় সময় আহি পৰিছে, আৰু কেইদিনমানৰ পিছতে আপোনালোকে কাটিব লাগিব বা এই মুহূৰ্তত বিভিন্ন ৰঙীন হৈ পৰিছে পাত। এইবিলাক তাৰমানে কি মানে পানী দিব নোৱাৰাৰ কাৰণে এনেকুৱা হৈ গৈছে ধানবিলাক। ধান মানে নানান ধৰণৰ এতিয়া বেমাৰে দেখা দিছে। এইবিলাক ধানবিলাক পুৰি গৈ আছে, আপোনালোকে দেখক গোটেই ধান পুৰি গৈ আছে। কেৱল মোৰে বুলি নহয়, গোটেই পথাৰখনত চাওক, গোটেই হাজাৰ হাজাৰ বিঘা মাটি তাৰমানে কি হ'ল মানে ধানবিলাক কি ৰঙা হৈ গৈছে, কিছুমান ঠাইততো মৰি গৈছে। মানে যে ধান পকিছে, দূৰৰ পৰা দেখিলে ধান পকা যেন লাগে, কিন্তু ওচৰত গ'লে গম পোৱা যায় যে বোলে নাই, নহয়, ধানবিলাকত কিবা এটা হৈছে বেমাৰ। আনগৰাকী লগ আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ এই অঞ্চলত বৃহৎ এক অঞ্চল, কৃষিভূমি অঞ্চল, আৰু বিশেষকৈ ক'ব লাগিব অশোক সিংহালৰ নেতৃত্বত থকা জলসিঞ্চন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। আমি প্ৰতিদিন ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ কৰি আছোঁ, কি ক'ব? হয়, কথাটো মানে আমাৰ পৰিলক্ষিত হৈছে যে বৃহৎ অঞ্চলৰ আমাৰ কৃষি প্ৰধান যিখিনি আমাৰ গাঁওবাসী, কৃষিৰ ওপৰত ভিত্তি কৰি গোটেই বছৰ চলে। এতিয়া কথা হ'ল এইবছৰ যিটো খেতি কৰিছে তেওঁলোকে পানীৰ অভাৱত মোটামুটি 1000 বিঘামান ভূমি পুৰা জ্বলি গৈ আছে। এতিয়া ধানটো দিলাব হৈছে, ধানটো দিল ওলাব, এতিয়া ধানটো ওলাব সময় হৈছে। এই সময়ত খাদেমুল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।